নমস্কাৰ, আশা কৰো সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো, য'ত আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া ব্লক কোঅৰ্ডিনেটৰ এক্সামৰ ওপৰত। আৰু আগতে মই দুটামান ভিডিঅ' দিছো ইয়াৰে ওপৰত, আৰু হয়তো ইয়াৰ পিছত আৰু এটা ভিডিঅ' দিম মই, য'ত আপোনালোকে গোটেইখিনি ডমেইন স্পেচিফিক কুৱেশ্যন সামৰি ল'ব মই ট্ৰাই কৰিম। আৰু আগে পিছেও যিবিলাক এক্সাম হৈ গৈছে সেইবিলাক কুৱেশ্যনত মানে এক্সামত এইবিলাক কুৱেশ্যনে মানে যথেষ্টখিনি অহা দেখা গৈছে, কমন কুৱেশ্যন। আৰু এইবাৰো আশা কৰা গৈছে ইয়াৰে পৰা আপোনালোকে যথেষ্টখিনি কমন কুৱেশ্যন পাব। সো ভিডিওটো শেষলৈকে চাই থাকিব, স্কিপ নকৰি। আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনাগত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। সো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। সো আপোনালোকৰ এক্সামলৈ যিহেতু বেছি দিন নাই, সো কিছুমান ইম্পৰ্টেণ্ট স্কিমো আছে জানিবলগীয়া, যিখিনি আপোনালোকে এক্সামত যোৱাৰ আগত জানি লোৱাটো ভাল হ'ব। তাৰে ভিতৰত এটা ইম্পৰ্টেণ্ট স্কিম হ'ল DDU GKY, আৰু ফুল মিনিং হ'ল দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা। সো এই স্কিমটোৰ আণ্ডাৰত যিখিনি ধৰক ইউথ জেনেৰেশ্যন, আমাৰ গাঁৱৰ যিবিলাক ধৰক পিছপৰা অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে, সেইসকলক এটা ভোকেশ্যনেল ট্ৰেইনিং প্ৰভাইড কৰি সেইসকলক ৰেগুলাৰ মান্থলি যিটো এটা মানে ৱেজেছ, মান্থলি মানে ধৰক চলিব পৰাকৈ এটা মানে এমাউণ্ট যাতে সিহঁতে পাই থাকে, দৰমহা এটা পাই থাকে। চ' তেনেকুৱা কিছুমান মানে এটা ভোকেশ্যনেল ট্ৰেইনিং দিয়া হয়। তাৰপিছত সিহঁতক কিছু ক্ষেত্ৰত মানে এনগেজ কৰা হয়, যাতে সিহঁতে চলিব পৰাকৈ এটা ভাল এমাউণ্ট পাই থাকে। আৰু এইটো স্কিমৰ প্ৰথম আৰম্ভণি হৈছিল 2016 চনত, আৰু 18 পৰা 35 বছৰৰ ভিতৰৰ যিখিনি ল'ৰা ছোৱালী, সেইখিনি এই স্কিমটোৰ ভিতৰত বেনিফিটছখিনি ল'ব পাৰিব। নেক্সট স্কিম হ'ল আপোনালোকৰ PMAYG। চ' ফুল মিনিং হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ফুল মিনিংটো মনত ৰাখিব, এইটোও সুধি দিব পাৰে এক্সামত। আৰু এইটো স্কিমৰ ষ্টাৰ্টিং হৈছিল 2015 চনত, আৰু ঘৰ বনোৱাৰ বাবে এইটো এটা এমাউণ্ট দিয়া যায়। এইটো স্কিমৰ আণ্ডাৰত আপোনালোকে সকলোৱে হয়তো দেখিছে, গাঁওবিলাকত চৰকাৰী যিবিলাক ঘৰ আহে, সেইবিলাক ঘৰৰ বাবদ 1,30,000 টকা এটা দিয়া হয়। আৰু এই স্কিমটো ষ্টাৰ্টিং হৈছিল 2015 চনত। আৰু ইয়াৰে আপোনালোকৰ নৰ্থ ইষ্টত যিটো আমাৰ এমাউণ্ট আহে 1,30,000 টকা, ইয়াৰে 90% চেণ্ট্ৰেল গভমেণ্টে দিয়ে, বাকী 10% ষ্টেট গভমেণ্টে দিয়ে। আৰু এই স্কিমটোৰ এটা মটো আছে, এইটো মটোটো হ'ল হাউচিং ফৰ অল। নেক্সট স্কিম MG নেৰেগা। চ' মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, এইটো হ'ল ফুল মিনিং। আপোনালোকে ফুল মিনিংটো মনত ৰাখি থ'ব। ষ্টাৰ্টিং হৈছিল 2 অক্টোবৰ 2009 চনত, আৰু ইয়াৰে এটা পুৰণি নাম আছিল এই স্কিমটোৰ NREGA। চ' প্ৰথম যিটো আৰম্ভণি হৈছিল 2005 চনত এই স্কিমটো, তেতিয়া প্ৰথম নাম আছিল NREGA, নেৰেগা। চ' তাৰে পিছত 2009 চনত এই স্কিমটো নতুনকৈ নামাকৰণ কৰা হয় মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, MG নেৰেগা। চ' এই স্কিমটোৰ প্ৰথম মানে আৱিষ্কাৰক বুলি ক'ব লাগিব, যোনে মানে এই স্কিমটো উলিয়াইছিল, তেখেত আছিল PV নৰসিম্হা ৰাও। আৰু MG নেৰেগাৰ আণ্ডাৰত আপোনালোকে 100 দিনৰ মানে কাম লাভ কৰিব। আৰু 100 দিনৰ কাম লাভ কৰিবলৈ হ'লে আপোনালোকে যদি কিবা কাৰণত নাপায়ও, তেতিয়াহ'লে আপোনালোকে ক্লেইম কৰিব পাৰিব যে মই 100 দিন কাম কৰিবলৈ মই পোৱা নাই। এনেকৈ আপোনালোকে ক্লেইম কৰা ছিষ্টেমো এটা আছে। যিবিলাক আপোনালোকৰ অঞ্চলত জব কাৰ্ডৰ আপোনালোকে কাম কৰা দেখা পায়, জব কাৰ্ডৰ যিবিলাক আঁচনি মানে স্কিম ওলায়, আৰু সেইবিলাক মানে এইটো স্কিমৰ আণ্ডাৰতে, MG নেৰেগাৰ আণ্ডাৰতে হ'ব। নেক্সট স্কিম আয়ুষ্মান ভাৰত যোজনা। এইটো আপোনালোকে সকলোৱে শুনিছে, আৰু এইটো ষ্টাৰ্টিং হৈছিল 2018 চনত। আৰু ইয়াতে আপোনালোকৰ বেমাৰৰ বাবদ যিসকলৰ মানে বিল' প্ৰভাৰ্টি লাইনৰ তলত থাকে, সেইসকলক 5 লাখ টকা এটা সাহাৰ্য হিচাপে দিয়া যায়, যদি বহুত টান মানে কিবা বেমাৰ হয়। আৰু কিছুমান বেমাৰ নিৰ্দিষ্টকৈ ধৰি থোৱা আছে, সেইবিলাক বেমাৰৰ ভিতৰত যদি পৰে, তেতিয়াহ'লে আপোনালোকে 5 লাখ টকা এটা পাই যাব। নেক্সট কেইটামান কুৱেশ্যন দিছোঁ মই আপোনালোকক। জল শক্তি অভিযান এইটো কেতিয়া মানে লঞ্চ হৈছিল, আৰু এইটো লঞ্চ হৈছিল 22 মাৰ্চ 2021 চনত। নেক্সট কুৱেশ্যন, when did জল জীৱন মিছন started in Assam? জল জীৱন মিছন অসমত কেতিয়া ষ্টাৰ্ট হৈছিল? এইটো হৈছিল 2019 চনৰ আগষ্ট মাহত।
Next question, which state has completed Jal Jeevan Mission? Jal Jeevan Mission or under jikhini kaam ase gotekhini complete kora prothom state hol Gujarat. Which state is first state of Jal Jeevan Mission? Jal Jeevan Mission implement kora prothom state hol Goa. Tat prothom mane Jal Jeevan Mission or kaam start kora hoise. Next question, motto of Jal Jeevan Mission. Jal Jeevan Mission or under motto to ki mane no one is left out. Etu hol Jal Jeevan Mission or motto. Next question, who founded Jal Jeevan Mission? Kune Jal Jeevan Mission or আৱিষ্কাৰ কৰিলে? কোনে মানে প্ৰতিষ্ঠাপক বুলি ক'ব পাৰি। তেখেত আছিল শ্ৰী জগদীপ ধনখড়। নেক্সট কুৱেশ্যন, ফ্ৰী ইলেক্ট্ৰিচিটি স্কিম। আপোনালোকে দেখিছে গাঁওবিলাকত যিবিলাক বিল' প্ৰপাৰ্টি লাইনৰ তলৰ মানুহ থাকে সেইখিনি মানে মানুহক ফ্ৰী ইলেক্ট্ৰিচিটি প্ৰভাইড কৰা হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা, আৰু সেই স্কিমটোৰ নাম হ'ল সৌভাগ্য যোজনা। নেক্সট, ফ্ৰী গেছ স্কিম বুলি এটা মানে স্কিম আছে, আৰু সেইটো হ'ল উজ্জ্বলা যোজনা। ইয়াতে আপোনালোকৰ চিলিণ্ডাৰ মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হয়, যিখিনি BPL-ৰ মানুহ সেইখিনিক। নামবিলাক মনত ৰাখিব, যিবিলাক স্কিমৰ নাম সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়, এইবিলাক কুৱেশ্যন আহি থাকে মানে এক্সামত। ফ্ৰী টয়লেট স্কিম নেম, এটা আপোনালোকৰ স্কিম আছে য'ত গাঁওবিলাকত আপোনালোকে দেখিছে BPL-ৰ যিখিনি মানুহ সেইখিনিক মানে ফ্ৰী টয়লেট বনাই দিয়া হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা, আৰু সেই স্কিমটোৰ নাম স্বচ্ছ সৰ্বেক্ষণ স্কিম। আৰু লগতে আপোনালোকৰ RTI এক্ট কেতিয়া মানে ইমপ্লিমেণ্ট হৈছিল, সেইটো হ'ল তাৰিখটো 12 অক্টোবৰ 2005 চনত। নেক্সট কুৱেশ্যন, NRETP ফুল ফৰ্ম নেশ্যনেল ৰুৰেল ইকনমিক ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট। চ' NRETPৰ ফুল ফৰ্মটো আপোনালোকক সুধি দিব পাৰে, ইম্পৰ্টেণ্ট হয়। গোটেইখিনি কুৱেশ্যনে আপোনালোকৰ ইম্পৰ্টেণ্ট, আপোনালোকে নোট ডাউন কৰি ৰাখিব। আৰু লগতে এক্সামলৈ যিহেতু বেছি দিন নাই, মোৰ আগৰ যি 2-এটা ভিডিঅ' আপোনালোকে যদি চোৱা নাই, যি আপলোড আছে মোৰ চেনেলত, চ' সেই 2টামান ভিডিঅ' আপোনালোকে চাই ল'ব। আৰু লগতে ইয়াৰে পিছত মই এটা ভিডিঅ' দিম য'ত মই গোটেইখিনি সামৰি ল'ব ট্ৰাই কৰিম, যিখিনি মই এতিয়ালৈকে দিব পৰা নাই আপোনালোকক, ডমেইন স্পেচিফিক কুৱেশ্যন। চ' গোটেইখিনি মই সামৰি ল'ব ট্ৰাই কৰিম। চ' আপোনালোকে কানেক্টেড হৈ থাকিব চেনেলটোৰ লগত। যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব। লগতে এডমিট কাৰ্ড যিহেতু ওলাইছে, আপোনালোকে ক'ত কৰিছে, চেণ্টাৰ ক'ত আপোনালোকৰ, সেইখিনি মোক জনাব কমেণ্ট ছেকশ্যনত। বাকী আজিলৈ আহিছোঁ, থেংক ইউ।